হয়, মই বৰ্তমান উপস্থিত আছো গোসাইগাঁও মহকুমা কচুগাঁও শিক্ষাখণ্ডৰ 2 নম্বৰ ভমৰাবিল আজাদ বিদ্যাপীঠ স্কুলত। এইসকল হ'ল এই গাঁওখনৰে কণ কণ ছাত্ৰ ছাত্ৰী, যিসকল ছাত্ৰ ছাত্ৰী জীৱনৰ পাতনিত যি জীৱন গঢ়াৰ যি সপোন দেখিছিল, কিন্তু সেইসকল ছাত্ৰ ছাত্ৰীৰে উপযুক্ত পাঠ আহৰণ কৰা যি পৰিৱেশ বা যি শ্ৰেণীকোঠা, আহল বহল শ্ৰেণীকোঠা, শৌচাগাৰ, তাৰ উপৰিও যি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি সুবিধা সেয়া কিন্তু একো নাই। মোৰ পিছফালে থকা এখন আছে ৰান্ধনী ঘৰ, যিখন ৰান্ধনী ঘৰত কিন্তু এইসকল ছাত্ৰ ছাত্ৰী গৰু ছাগলীৰ দৰে ভিতৰত সোমাই শ্ৰেণী কাৰ্য কৰিব লগা হৈছে। আৰু শাৰীৰিক উৎকৰ্ষ সাধনত যি খেল ধেমালিৰ পৰা বঞ্চিত হৈছে। মোৰ সৈতে প্ৰধান শিক্ষক গৰাকী আছে, মই আচলতে কিছুমান কথা জানিবলৈ যত্ন কৰিম। আপোনাৰ স্কুলখনৰ কি নাম ছাৰ? মোৰ স্কুলৰ নাম 2 নম্বৰ ভমৰাবিল আজাদ বিদ্যাপীঠ। হয়, মই যোৱা 28 তাৰিখত আহি ইয়াত জইন কৰিছিলোঁ। হয়, আহি পেলাই যি অৱস্থা পাইছোঁ, অৱস্থা একেবাৰে বেয়া আছিল। এতিয়া অলপ মানে আগবাঢ়ি লৈ আহিছোঁ। ঘৰখনো নাছিল, কোনোমতে আছিল, ধুমুহাই উৰাই লৈ গ'ল। লৈ যোৱাৰ পিছত আমি উপায় নাই, কি কৰিম, ৰান্ধনী ঘৰত ক্লাছ ষ্টাৰ্ট কৰিলোঁ। আৰু ইফালে এটা ধৰ্মীয় অনুষ্ঠান, তাতো মক্তব বুলি কয়, মক্তবত আধা ছাত্ৰ এইফালে ক্লাছ কৰি আছোঁ। মানে ছাত্ৰ ছাত্ৰী 52 আছে। ক্লাছ কৰিবলৈ ইমান অসুবিধা পাইছোঁ, মই নিজেও গৰমত থাকিব নোৱাৰো, ল'ৰা ছোৱালীৰ অৱস্থা বেয়া হৈ যায়। কিমানখন ডেস্ক বেঞ্চ আছে? আমি 10খন লৈ আহিছোঁ ইতিমধ্যে। শিক্ষক বহিবলৈ নাই, শিক্ষক বহিবলৈ একো নাই। ব্লেকবোৰ্ড লগাবলৈ নাই, একো নাই। আপোনাৰ চাউল ক'ত ৰাখে? চাউল ইয়াতে ৰাখিছোঁ, য'ত ছাত্ৰ ক্লাছ কৰে তাতে ৰাখিছোঁ, উপায় নাই, তাতে আছে। আপুনি এজন শিক্ষক হিচাপে কেনেকুৱা শিক্ষা দিব পাৰিছে? মই মানে শিক্ষক হিচাপে যিখন মানে মোৰ ভাষাত ক'ব নোৱাৰো, কিন্তু ছাত্ৰ ছাত্ৰীক সুধিলে আপোনালোকে গম পাব যে মই কেনেকুৱা শিক্ষা দি আছো। এই পৰিৱেশত ছাত্ৰ ছাত্ৰী ভাল শিক্ষা পাইছে না? মোৰ দৰে পাইছে, মোৰ তৰফৰ পৰা পাইছে আৰু কি। পৰিৱেশত পোৱা নাই। তো আপুনি একেলগে দুটা কোঠালিত কেনেকৈ অহা যোৱা কৰে? মানে এইফালে হয়তো লিখিব দিওঁ, তাৰপিছত এইফালে যাওঁ, এইফালে আকৌ লিখিব দি এইফালে আহ, যাতে হুলস্থুলীয়া পৰিবেশ নহয়। বৰষুণ আহিলে কেনেকৈ কৰে? তিনটো ফুটা বৰষুণ আহিলে আমি এই ঘৰত যাওঁ, আৰু আধা ছাত্ৰ লৈ এই ঘৰত যাওঁ, মানুহৰ ঘৰত যাওঁ। তেনেকৈ চলিছে। আপুনি বিভাগীয় কৰ্তৃপক্ষক জনাইছো। আমি কি পাইছে ৰিজাল্ট? ৰেজাল্ট পাইছো, মোক দৰখাস্ত এটা দিব দিছে, আমি দৰখাস্ত দিছো, বিঅচাৰে ফৰৱাৰ্ড কৰি দিছে। এতিয়া ডিঅচাৰে কি কৰে? এই উৎকট গৰমত ছাত্ৰ ছাত্ৰী কি কয় আপোনাক? কি ক'ব আৰু, ছাৰ আমি ক্লাছ কৰিব নোৱাৰিম, আমি গুচি যাম। কিছুমান মানে জানলা দিয়ে এই খিৰিকী দিয়ে ওলাই পেলাই পলাই যায়, ধৰিও ৰাখিব নোৱাৰো, অৱস্থাও বেয়া। আপুনি কেনেকুৱাকৈ মধ্যাহ্ন ভোজন কৰে? মধ্যাহ্ন ভোজন এতিয়ালৈকে আমি ষ্টাৰ্ট কৰা নাই, মানে এই ধুমুহাৰ কাৰণে বন্ধ কৰি ৰাখিছো। ক'ত কি কৰিম? মই পৰিৱেশ নাই, তেনেকুৱা নাই। এইখিনিৰ পৰাও বঞ্চিত হৈ আছে ল'ৰা ছোৱালী। মই বাৰে বাৰে অনুৰোধ কৰিছো যাতে আমি ল'ৰা ছোৱালীক বঞ্চিত নকৰো। আমি খোৱা বোৱাৰো ব্যৱস্থা, চাউল দাউল গোটেইবিলাক আছে, কিন্তু ক'ত কৰিম? এইখিনি কৰিবলৈ ঠাই নাই। আপুনি চৰকাৰক কি ক'ব? আমি চৰকাৰক এইখিনি কম, মোক সুবিধা দিব লাগে, আমি ল'ৰা ছোৱালীক যাতে বঞ্চিত কৰিব নোৱাৰো, খোৱা বোৱাৰ পৰা, শিক্ষাদানৰ পৰা যাতে বঞ্চিত নহয়, চৰকাৰে যাতে দৃষ্টি দিয়ে। এই স্কুলত ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযুক্ত শৌচাগাৰ আছে নে? নাই। আমি দেখা পাইছো যে আপোনাৰ স্কুলৰ অৱস্থা অতিকৈ বেয়া, আপুনি কি ক'ব? মোৰ স্কুলখন একেবাৰেই বেয়া। গাঁৱত যিটো ছাত্ৰ ছাত্ৰী লেখা পঢ়া কৰিব, সেইটো কৰিব নোৱাৰে। মানে ইমান কষ্ট গৰমত কৰি আছে, মানে সেইটো প্ৰকাশ কৰা নাযায়। মানে এখন ৰান্ধনী ঘৰত মানে গৰু ছাগলী এনেকুৱা ঘৰত নাথাকে, সেই অৱস্থায় শিক্ষকে লেখা পঢ়া কৰাই আছে। কি কৰিব, বাধ্য কৰি কৰাই আছে। এখন ঘৰ আছিল, সেইটো ধুমুহাত উৰাই লৈ গৈছে। মানে এইটাই আমাৰ অনুৰোধ BTC চৰকাৰৰ ওচৰত, যাতে অতি সোনকালে এখন বিল্ডিং ইয়াতে দিয়ে, মানে ছাত্ৰ সকলে যাতে লেখা পঢ়া কৰিব পাৰে বা খাদ্য দিব পাৰে। মানে চাউল ডাউল সকলো বস্তু আনি আহিছে, কিন্তু খোৱাব পৰাৰ কোনো ব্যৱস্থা নাই। বহিবলৈ কোনো জাগা নাই, খুব অসুবিধায় বহি থাকে। ধন্যবাদ জনাইছো। এই মতত হয়, সেয়া সঁচা কথা।